চৰকাৰে কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ আজি বাজেট অধিৱেশনত ঘোষণা কৰিছে। আৰু কি ঘোষণা কৰিছে আজি চাওঁ। আৰু 2026 আৰু 27 বৰ্ষৰ বাজেটত অসম চৰকাৰৰ কৰ্মচাৰীসকলক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। তেওঁ বাজেটত ভাষণত কয় যে অসমৰ চৰকাৰ কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে দায়বদ্ধ। বিত্তীয় শৃংখলা বজাই ৰাখি ন্যায্য বেতন নিশ্চিত কৰাৰ বাবে আমি 8ম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰিছোঁ। আপোন ঘৰ আৰু আপোন বাহন আঁচনি চৰকাৰী কৰ্মচাৰীসকলৰ যি উল্লেখযোগ্যভাৱে উন্নত কৰিছে। এতিয়ালৈকে আপোন ঘৰ আঁচনিৰ অধীনত 52,034 গৰাকী কৰ্মচাৰীয়ে 8,300 কোটি টকাকৈ অধিক ঋণ লাভ কৰিছে, য'ত 707 কোটি টকাৰ সুদ ৰেহাই দিয়া হৈছে। আনহাতে আপোন বাহন আঁচনিৰ জৰিয়তে 8,637 গৰাকী কৰ্মচাৰী উপকৃত হৈছে বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। এই অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি মই আপোন ঘৰ আঁচনিৰ ম্যাদ 5 বছৰৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়ায় বিত্তমন্ত্ৰীগৰাকীয়ে। লগতে নগৰাঞ্চলত ঋণৰ সৰ্বাধিক সীমা 50 লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়ে। আজিৰ বাজেটত তেওঁ কয়, মই আপোন বাহন আঁচনিখনো 5 বছৰৰ বাবে সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। লগতে ৰাজ্যত শস্য আৰু বহনক্ষম যাতায়াত ব্যৱস্থাক উৎসাহিত কৰাৰ বাবে বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সূতৰ ৰাজসাহাৰ্য 4% বৃদ্ধি কৰাৰ প্ৰস্তাৱো দিছে। বিত্তমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত উল্লেখ কৰে এনেদৰে, বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকৰ বাবে থকা মটৰ গাড়ী কৰ ৰেহাইৰ সুবিধা আমাৰ কৰ্মচাৰীসকলেও লাভ কৰিব। মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত ইতিমধ্যে উপলব্ধ চিকিৎসা ব্যয় পৰিশোধ সুবিধাৰ উপৰিও আমি প্ৰতিষ্ঠিত চিকিৎসালয়ক তালিকাভুক্ত কৰি সৰ্বাধিক নগদবিহীন চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিবলৈ অপ্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ। দৰমহা হোৱা মাতৃত্বকালীন ছুটীৰ সুবিধা চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীলৈ সম্প্ৰসাৰিত কৰা হ'ব। সন্তানৰ যত্নত পিতৃৰ অংশগ্ৰহণ উৎসাহিত কৰিবলৈ আমাৰ চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 2 সপ্তাহৰ পিতৃত্বকালীন ছুটী প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। 2017 চনৰ 1 এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ এবছৰৰ ভিতৰত চাকৰি কৰি থকা অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলৰ পৰিয়াললৈ অনুকম্পামূলক পৰিয়াল পেঞ্চনৰ 50% সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এই সুবিধা অনুমোদনৰ তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। গুৱাহাটীৰ ভেটকুচিত আমি এটা সংহত সঞ্চালকালয় চৌহদ নিৰ্মাণ কৰি আছোঁ। 54টা সঞ্চালকালয়ে ইয়াৰ অত্যাধুনিক পৰিৱেশত কাম কৰিব। ফলত কৰ্মচাৰীসকলৰ উৎপাদনশীলতা, সমন্বয় আৰু নাগৰিক-কেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থাক অধিক শক্তিশালী হ'ব। স্বাগত সতীৰ্থ পৰ্টেলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বদলি প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰিছে। বদলি প্ৰক্ৰিয়াত অধিক সুশৃংখলিত কৰাৰ বাবে এই পৰ্টেল বছৰত দুবাৰকৈ মুকলি কৰা হ'ব। প্ৰায় 13,500 গৰাকী কৰ্মচাৰী ইয়াৰ জৰিয়তে উপকৃত হৈছে। কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীয়ে প্ৰায় 1,619টা পৰিয়ালে ব্যয়শূন্য বীমা পেকেজৰ অধীনত 210.50 কোটি টকাৰ বীমা সুবিধা লাভ কৰিছে। ইয়াৰ ভিতৰত 1,565টা পৰিয়ালৰ প্ৰত্যেকে 10 লাখ টকাৰ ম্যাদী বীমা লাভ কৰিছে আৰু 54টা পৰিয়ালৰ প্ৰত্যেকে 1 কোটি টকাৰ দুৰ্ঘটনা বীমাৰ সুবিধা লাভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে আমি কঠিন সময়ত কৰ্মচাৰীসকলৰ পৰিয়ালৰ কাষত থাকি সহায় আগবঢ়াই যাম বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত দাখিল কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটক এখন ৰচনা আখ্যা দিছে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিয়ে।